ইয়াত সমবেত হোৱাৰ মূল কাৰণটো হৈছে আজি বেলেগ ধৰণেৰে আমি ইয়াত গোট খাইছোঁ। ইয়াৰ মুখ্য কাৰণটো হৈছে আজি অসমৰ শ্বহীদ দিৱস আৰু এই শ্বহীদ দিৱসৰ বিষয়ে আমাৰ প্ৰাৰম্ভিক যিখিনি কাৰ্যসূচী আছে সেইখিনি সম্পন্ন হোৱাৰ পিছত শেষত মই আপোনালোক চবকে ইয়াৰ বিষয়ে দুআষাৰ ক'ম। গতিকে ধৈৰ্য সহকাৰে কিছু সময় আপোনালোকে ৰ'ব, খন্তেক পিছতে আমি আমাৰ আজিৰ কাৰ্যসূচী আৰম্ভ কৰিম। Go. সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ প্ৰণামো তোমাক। শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক। লুইতৰ পাৰৰে তুমি দেখা ল'ৰা, তুমি এটি বুকু পাতি দিলা ভাৰতীৰ নুমলী জিক বচাবলে, তুমি এটি মৃত্যু বৰিলা। শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক। বিংশ শতিকাৰ স্কন্দপথৰ নতুন পুৰুষ ভগৱান, জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰা ৰণ। তুমি এতো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম ঠিকানা, ভাৰতীৰ নুমলী গীত বচাবলে তুমি এতো মৃত্যু বৰিলা। শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক। 855 শ্বহীদ হৈছিল, অসমীয়া ব্যক্তি মৃত্যু হৈছিল নিজৰ দেশৰ কাৰণে। সেয়েহে আজি দিনটোত শ্বহীদ দিৱস হিচাপে পালন কৰা হৈছে। আজি শ্বহীদ দিৱসত আমি
শ্বহীদসকলৰ আত্মা সদ্গতিৰ কাৰণে তেওঁলোকৰ স্মৃতিত আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে এই বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ আৰু সঞ্চালক মহোদয়ক আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে লগত সহায় কৰিব ছিনিয়ৰ মেডাম ললিতা আচাৰ্য মেডামক আমি সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি প্ৰথমে বিদ্যালয়ৰ অধ্যক্ষ তাৰপিছত বিদ্যালয়ৰ সঞ্চালক প্ৰধানকো আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰিব বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ মহোদয়। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰ। খগেশ্বৰ তালুকদাৰে আজি দিনটোতেই অৰ্থাৎ 10 ডিচেম্বৰ তাৰিখে মৃত্যুবৰণ কৰিছিল। সেয়েহে সমগ্ৰ অসমতে আজি শ্বহীদ দিৱস পালন কৰা হয়। এয়া আমাৰ সোণপুৰা আদৰ্শ শিশু নিকেতনতো শ্বহীদ দিৱস অনুষ্ঠিতভাৱে আমি পালন কৰিব বিচাৰিছোঁ। শ্বহীদৰ স্মৃতি, শ্বহীদৰ আত্মাই যাতে চিৰশান্তি কামনা কৰে, দেশৰ কাৰণে ত্যাগ, দেশৰ কাৰণে নিজৰ জীৱন বলিদান কৰা শ্বহীদসকলক আমি সদায় সুঁৱৰি থাকিম। এয়া আপোনালোকে দেখিছে শ্বহীদ বেদীত আমাৰ প্ৰধান অধ্যক্ষ আৰু সঞ্চালক প্ৰধানে বন্তি প্ৰজ্বলন কৰি আছে। বন্তি প্ৰজ্বলন কৰাৰ পিছতে আমি মাল্যাৰ্পণ কৰিম। তাৰ পিছতে আমি আমাৰ প্ৰত্যেক শিক্ষাগুৰুৱে আমাৰ এই বিদ্যালয়ৰ শিক্ষাগুৰুকো আমি অনুৰোধ জনাম মাল্যাৰ্পণ কৰিবৰ কাৰণে শ্বহীদৰ স্মৃতিত। ইয়াৰ লগে লগে আমাৰ প্ৰত্যেকটো ক্লাছৰ কেপ্টেইনসকলকো আমি অনুৰোধ জনাম তেওঁলোকে যাতে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। শ্বহীদৰ আত্মাৰ চিৰ সদ্গতি কামনা কৰি তেওঁলোকৰ সুঁৱৰি আমি আজি তেওঁলোকক স্মৰণ কৰিছোঁ।